এই পৃথিৱীলৈ আমি আহিছো যেতিয়া নিশ্চয় ভগৱানে আমাক কিবা এটা নহয় কিবা এটা কৰিবলৈ পঠিয়াইছে আৰু সকলোৰে ভাগ্যত আসলতে কিবা এটা নহয় কিবা এটা ভগৱানে লিখি পঠিয়াইছে কিন্তু তথাপিও এনেকুৱা কিছুমান মানুহক এই পৃথিৱীলৈ ভগৱানে পঠিয়ায় যিবিলাক মানুহৰ কপালত আসলতে ৰাজযোগ লিখা থাকে হয় আপোনালোকে ঠিকই শুনি আছে ৰাজযোগ যিসকলে কি বুলি ভাবি আছে মই এটোৱে কম যে ৰাজযোগৰ অৰ্থ হৈছে যে যদি আপোনাৰ কপালত হে ৰাজযোগ লিখা আছে তেনেহলে আপুনি লাইফত ইমান বেছি কষ্ট কৰিবলগীয়াৰ প্ৰয়োজন নাই আপুনি ইমান বেছি কষ্ট নকৰিলেও আসলতে এটা ভাল ফল পাব বেলেগে হয়তো বহুত কষ্ট কৰি হে পজিশনটো পাবগৈ পাৰিব কিন্তু আপুনি কম কষ্টতে ইমান কষ্ট নকৰি হঠাৎ আপুনি ইমানটো সাকসেস লাভ কৰিব পাৰিব গতিকে তাক কোৱা হয় ৰাজযোগ আৰু ৰাজযোগ যি মানুহৰ কপালত থাকে তেওঁলোকে আসলতে সফলতাৰ পাছত দৌৰিব নালাগে তেওঁলোকৰ পাছতহে আসলতে সফলতা দৌৰে হয় এইটোৱে হৈছে ৰাজযোগৰ আসলতে পাৱাৰ কিন্তু সকলো মানুহৰ ওচৰতে ৰাজযোগ নাথাকে আমাৰ পৃথিৱীৰ প্ৰায় 100ৰ ভিতৰত হয়তো 95% মানুহৰ ওচৰতে হয়তো ৰাজযোগ নাই আৰু 5% মানুহৰ ওচৰত ৰাজযোগ আছে কিন্তু হে 5% মানুহৰ ওচৰত থকা ৰাজযোগো প্ৰায়বিলাক মানুহৰ কাম নকৰে কাৰণ তেওঁলোকে হয়তো হেতু ব্যৱহাৰ কৰিব নাজানে বা তেওঁলোকৰ নেমত প্ৰবলেম থাকে বা তেওঁলোকৰ কৰবাত নহয় কৰবাত প্ৰবলেম থাকে যাৰ বাবে ৰাজযোগটো অথলে যায় আৰু ফাৰ্স্ট ৰাজযোগ কেনেকুৱা হয় বা সেকেন্ড ৰাজযোগ কেনেকুৱা হয় কি নাম্বাৰ থাকিলে ফাৰ্স্ট ৰাজযোগ কোৱা হয় তেনেকুৱা ধৰণৰ টপিকৰ ওপৰত মই ভিডিও আনিম আপোনালোকে চিন্তা কৰিব নালাগে কিন্তু আজি মই একেবাৰে অন্তিমটো ৰাজযোগৰ বিষয়ে একেবাৰে লো লেভেলৰ ৰাজযোগটোৰ বিষয়ে মই কথা পাতিম আৰু মই তাৰিখ কেটা আপোনালোকক জনাই দিব বিচাৰিছো যদি এইকেটা তাৰিখত আপোনাৰ জন্ম হৈছে তেনেহলে নিশ্চয় আপুনি ৰাজযোগ লৈ জন্ম হৈছে বা আপুনি জীৱনত সফলতা পাবলৈ জন্ম হৈছে আৰু হে তাৰিখ কেটা আপুনি লিখি লব পাৰে যিকোনো ইংৰাজী মাহৰ আপোনাৰ যদি জন্ম 1 তাৰিখে হৈছে বা 3 তাৰিখে হৈছে ইয়াৰ লগতে 5 তাৰিখে হৈছে তাৰ লগতে 6 তাৰিখে হৈছে তাৰ লগতে 8 তাৰিখে হৈছে 10 তাৰিখে হৈছে তাৰ পাছতে 12 তাৰিখে হৈছে বা আপোনাৰ যদি জন্ম যিকোনো ইংৰাজী মাহৰ 14 তাৰিখে হৈছে তাৰ লগতে 18 তাৰিখে হৈছে 21 তাৰিখে হৈছে আৰু 17 তাৰিখে হৈছে মোৰ 17 তাৰিখটো কবলৈ থাকি গৈছিল 17 তাৰিখো যদি হৈছে তাৰ লগতে আপোনাৰ যদি জন্ম 26 তাৰিখে হৈছে বা 28 তাৰিখে হৈছে যিকোনো ইংৰাজী মাহৰ তেনেহলে বহুত বেছি আপুনি লাকি আৰু 30 তাৰিখত যদি আপোনাৰ জন্ম হৈছে তেনেহলে একেবাৰে লো লেভেলৰ যেটো ৰাজযোগ মানে আপুনি লাইফত সাকসেস হোৱাৰ চান্স বহুত থাকে কিন্তু ভাল ডাইৰেকশনত যোৱাটো বহুতে বেছি প্ৰয়োজন যদি ভাল ডাইৰেকশনত আপুনি যোৱা নাই ভগৱানে যেটো কাম কৰিবলৈ আপোনাক পঠিয়াইছে হে কামটো যদি আপুনি কৰা নাই বেলেগ ফিল্ডত যদি আছে তেনেহলে নিশ্চয় আপুনি সাকসেস নাপাব পাৰো আৰু নাম স্পেলিং যদি আপোনাৰ ঠিক হোৱা নাই বা আপোনাৰ যদি নামটো ঠিক নহয় তেনেহলে নিশ্চয় আপোনাৰ সফলতা ৰখি যাব কিন্তু সকলো যদি ঠিক আছে তেনেহলে এই তাৰিখত যদি আপুনি জন্ম হৈছে আৰু সফলতা যদি লাইফত পোৱা নাই তেনেহলে বহুত বেছি লাজৰ কথা আৰু এই ভিডিওটো মই ইমানতে সামৰণি মাৰিব বিচাৰিলো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও